নমস্কাৰ আজি আমি ভিডিঅ'ত আলোচনা কৰিবলৈ গৈ আছোঁ দ্য গভৰ্ণমেণ্ট স্কিমছ যিসমূহ এপ্ৰিল 2024 পৰা ফেব্ৰুৱাৰী 2025 ভিতৰত লঞ্চ কৰা হৈছে সেই সকলোবোৰ স্কিমৰ বিষয়ে আলোচনা কৰিম আৰু এই চেণ্ট্ৰেলৰ পৰা যিসমূহ স্কিম লঞ্চ কৰা হৈছে সেইসমূহৰ বিষয়ে আলোচনা কৰা হ'ব এই সময়ছোৱাৰ ভিতৰত আৰু এইখিনি সকলো নিউলি লঞ্চ স্কিম হয় আৰু 2025 যিকোনো পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব যিহেতু বিশেষকৈ আমি দেখা যাওঁ যে APSC ক্ষেত্ৰত নাইবা আন গভৰ্ণমেণ্ট এক্সামৰ ক্ষেত্ৰত এই গভৰ্ণমেণ্ট স্কিমসমূহ এটা হট টপিক হয় আৰু 1 জুনত এটা টেণ্টেটিভ ডেট লোৱা হৈছে APSC পৰীক্ষাৰ বাবে গতিকে APSC পৰীক্ষাৰ ফালৰ পৰা এইটো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব আৰু এই সময়ছোৱাত এপ্ৰিল 2024 পৰা ফেব্ৰুৱাৰী 2025 ভিতৰত যিখিনি লঞ্চ কৰা হৈছে স্কিম গভৰ্ণমেণ্ট স্কিম চেণ্ট্ৰেলৰ ফালৰ পৰা সেই সকলোবোৰ স্কিম আমি এই ভিডিঅ'ত আলোচনা কৰিম আৰু ভিডিঅ'বোৰ চাই ভাল পালে ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্ৰথম আমি যদি চাওঁ আমাৰ স্কিম আমি চাম প্ৰথমতে কি স্কিম আমাৰ আহিলে ডেম মানে কি ফুল ফৰ্মটো আপোনালোকে চাব ডিজিটেল এগ্ৰিকালচাৰেল মিছন ইয়াৰ ফুল ফৰ্মটো আহিব পাৰে ডেমৰ ফুল ফৰ্ম কি আহিব পাৰে যোৱাবাৰো আহিছে স্কিমৰ বিষয়ে APSCত ঠিক আছে PUQ আপোনালোকে চাই ল'ব PUQত আহিছে আৰু প্ৰত্যেকবাৰে আহিবই আৰু এইটো ইম্পৰ্টেণ্ট কি হয় স্কিম হয় ডেমৰ ফুল ফৰ্ম হৈছে ডিজিটেল এগ্ৰিকালচাৰেল মিছন কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত আহিছে সেইটো হৈছে এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ এইটো মনত থ'ব নেক্সট হৈছে পাৰ্পজ কি উদ্দেশ্য হৈছে বিল্ড এ ডিজিটেল এগ্ৰিকালচাৰেল ইক'চিষ্টেম উইথ ইন'ভেটিভ সলিউশ্যন এণ্ড টাইমলি ৰিলায়েবল ক্ৰপ এণ্ড ফাৰ্মাৰ ইনফৰমেশ্যন মানে কোৱা হৈছে যে এই ডিজিটেল এগ্ৰিকালচাৰেল ইক'চিষ্টেমটো এটা বনোৱাৰ বাবে এই মিছনটো অনা হৈছে অৰ্থাৎ ডিজিটেল এগ্ৰিকালচাৰেল এটা ইক'চিষ্টেম আমি যাতে প্ৰভাইড কৰিব পাৰোঁ আমাৰ ফাৰ্মাৰ্ছসকলক আৰু লগতে যিসমূহ আমাৰ ইন'ভেটিভ সলিউশ্যনছ আছে আৰু টাইমলি যাতে সেইবোৰ আমি ফাৰ্মাৰসকলক ইনফৰমেশ্যন দিব পাৰোঁ তাৰ বাবে এই ডেম মিছনটো অনা হৈছে আপোনালোকে দেখিছে এখন পিকচাৰত এজন মানুহে মোবাইলত সকলো ইনফৰমেশ্যন পাই আহিছে ঠিক আছে ইয়াত পানী কেনে দিব লাগে ঠিক আছে এখন ট্ৰেক্টৰ চলাইছে হাল বাইছে ইয়াত এইখিনি পানী দিছে তাৰপিছত এইখিনি টেম্পাৰেচাৰ কিমান হৈছে আজি ৰ'দ দিছেনে বৰষুণ দিব এইটো হিটটো আৰু GPS লাগি আছে এইফালে ঠিক আছে এইফালে ডকুমেণ্ট কিছুমান আছে ঠিক আছে এইফালে কীটনাশক মানে যোনসমূহ আমাৰ কীটসমূহ আছে পোক পৰুৱা আছে যিসকলে শস্য বেয়া কৰিব পাৰে তাৰ ইনফৰমেশ্যন আছে সকলোবোৰ ইনফৰমেশ্যনক মানে ফাৰ্মাৰজনক প্ৰভাইড কৰা হ'ব এই ডিজিটেল এগ্ৰিকালচাৰেল মিছনৰ এইটো এটা পাৰপ'জ মানে তাৰপিছত টাইপ কি হয় এইটো এটা হৈছে চেণ্ট্ৰেল ছেক্টৰ স্কিম আমি জানো যে দুটা স্কিম থাকে এটা হ'ল চেণ্ট্ৰেলি ছেক্টৰ স্কিম থাকে যোনটো কমপ্লিট ফাণ্ডিং কিহে কৰে 100% ফাণ্ডিং কৰে চেণ্ট্ৰেলে ঠিক আছে আৰু এটা থাকে চেণ্ট্ৰেলি স্পনচৰ্ড হ'লে কি হ'ব স্পনচৰ্ড হ'লে এইখিনি এটা এমাউণ্ট কৰিব চেণ্টাৰে দিব আৰু এটা এমাউণ্ট দিব ষ্টেটে নৰ্থ ইষ্টাৰ্ণ ক্ষেত্ৰত আমাৰ যিসমূহ অসমৰ ক্ষেত্ৰত বা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছসমূহৰ ক্ষেত্ৰত আৰু হিমাচল উত্তৰাঞ্চল নৰ্থ ইষ্টাৰ্ণ এণ্ড হিলি যোনখিনি ৰিজন আছে সেইখিনি ক্ষেত্ৰত চেণ্টাৰে পইচা দিব কিমান 90% আৰু ষ্টেটে ভৰিব লাগিব 100% যদি এই গোটেই স্কিমটোৰ যদি পইচা 100 crore হয় তেতিয়াহ'লে মানে 90 crores মানে কোনে দিব এই চেণ্টাৰে দিব আৰু 10 crore আমাৰ ষ্টেটে দিব লাগিব ঠিক আছে গতিকে এইটোৱে চেণ্ট্ৰেল ছেক্টৰ স্কিম আৰু চেণ্ট্ৰেল স্পনচৰ্ড স্কিমৰ মাজত পাৰ্থক্য যিহেতু এইটো চেণ্ট্ৰেল ছেক্টৰ স্কিম হয় ইয়াৰ সকলোখিনি যাৱতীয় মানে ইনভেষ্টমেণ্ট এই চেণ্ট্ৰেলে কৰিব ঠিক আছে আৰু ইয়াৰ টেনিয়ৰটো কিমান হয় টেনিয়ৰটো হৈ গৈছে 5% আৰু ইয়াত দেখিছে আপোনালোকে চেণ্ট্ৰেল ছেক্টৰ স্কিম একচেপ্ট কম্পনেণ্ট অফ ছাপৰ্ট টু দ্য ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ ইণ্টেণ্ডেড বেনিফিচিয়াৰী ফাৰ্মাৰ্ছ মানে যিসকল মানে ষ্টেটত ফাৰ্মাৰ্ছসকল আছে ঠিক আছে সেইখিনি মানে কিন্তু চেণ্ট্ৰেল স্পনচৰ্ড স্কিম বনি যাব স্পনচৰ্ড মানে কি চেণ্টাৰে আধা পইচা দিব আধা পইচা কোনে দিব লাগিব যিসকল মানে ষ্টেটছ নহ'লে ইউনিয়ন টেৰিটৰি আছে তেওঁলোকে দিব লাগিব কিন্তু মেইন বিশেষকৈ এইটো চেণ্ট্ৰেল ছেক্টৰ স্কিমে হয় ঠিক আছে কোনো ক্ষেত্ৰত মানে এইটো চেণ্ট্ৰেলি স্পনচৰটো বনি যাব আৰু কিন্তু বিশেষকৈ যদি আমাক সোধে যদি ডাইৰেক্ট এইটো কি ধৰণৰ স্কিম এইটো হ'ব চেণ্ট্ৰেলি ছেক্টৰ স্কিম 10 year 5 years 2021-22 ফিজিকেল ইয়াৰৰ পৰা 2025-26লৈকে ফিজিকেল ইয়াৰ্ছ হ'ব আৰু ফিজিকেল ইয়াৰ্ছটো কিমানলৈকে কৰা হয় সেইটো আপোনালোকে জানে
যে এপ্ৰিলৰ পৰা মাৰ্চ মাহলৈকে ধৰা হয়, হয়নে? সেইটো মনত থ'ব, এপ্ৰিল টু মাৰ্চ। আমি কোৱা হয় যে মাৰ্চ এণ্ডিং মানে কি, এই ফিজিকেল ইয়াৰ্ছটো যিহেতু মাৰ্চত খতম হয়, গতিকে এইটো মাৰ্চ এণ্ডিং বুলি কোৱা হয়, মানে মাৰ্চ মাহে খতম আৰু টেক্স সকলোসমূহ সেই মাৰ্চ মাহৰ আগতে দি মেলি খতম কৰা হয়। গতিকে তাৰপিছত অবজেক্টিভটো আমি চাই লওঁ। ডেমৰ অবজেক্টিভ কি হয়? বিল্ড এ ফাৰ্মাৰ ফ'কাছ ডিজিটেল ইক'চিষ্টেম টু এনহেন্স ট্ৰান্সপাৰেঞ্চি ইন দ্য গভৰ্ণমেণ্ট প্ৰগ্ৰামছ। এই গভৰ্ণমেণ্টে যিসমূহ প্ৰগ্ৰাম লৈ থাকে, এইসমূহৰ ক্ষেত্ৰত যাতে এটা ট্ৰান্সপাৰেঞ্চি আনিব পৰা যায়, ফাৰ্মাৰসকলে যাতে জানিব পাৰে, সময়ত সকলোবোৰ খবৰ পাব পাৰে, এইটোৱে অবজেক্টিভ। আৰু নেক্সট অবজেক্টিভটো হৈছে এইড ইন গভৰ্ণমেণ্ট ইনফৰ্ম ডিচিজন মেকিং। এই গভৰ্ণমেণ্টৰ সেইটো আৰু গভৰ্ণমেণ্টে যি ডিচিজন মেকিং কৰে নাইবা প্ৰগ্ৰামছবোৰ লৈ সকলোবোৰ ফাৰ্মাৰ্ছে যাতে সময়মতে তেওঁলোকে খবৰো পাব পাৰে, এটা ট্ৰান্সপাৰেঞ্চি থাকিব পাৰে, ঠিক আছে। ট্ৰান্সপাৰেঞ্চি মানে হয়তো য'ত মানে একো লুকাই থকা নাই আৰু চব খোলা হৈছে, সেইটো হৈছে ট্ৰান্সপাৰেঞ্চি। গতিকে সেইটো এটা হ'ল। তাৰপিছত নেক্সট হৈছে টু প্ৰমোট পাব্লিক এণ্ড প্ৰাইভেট ইন'ভেটিভ পাৰ্টনাৰশ্বিপ ইন এগ্ৰিটেক। এই এগ্ৰিটেক অৰ্থাৎ এগ্ৰিকালচাৰেল টেকন'লজিৰ ক্ষেত্ৰত যাতে এটা পাব্লিক আৰু প্ৰাইভেট ইন'ভেশ্যন আৰু পাৰ্টনাৰশ্বিপ গঢ়ি তুলিব পাৰে, তাৰ বাবে এই ডেমৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি এই স্কিমটো লঞ্চ কৰা হৈছে। গতিকে এইটো আমাৰ ফাৰ্ষ্ট স্কিম আমি চালোঁ। ছেকেণ্ডটো হৈছে নেশ্যনেল মিছন অন নেচাৰেল ফাৰ্মাৰ, ঠিক আছে। নেশ্যনেল মিছন অন নেচাৰেল ফাৰ্মিং। নেচাৰেল ফাৰ্মিং বুলি ক'লে আমি কি বুজোঁ? য'ত মানে যোনটো খেতি কৰিলে আমাৰ ছাষ্টেইনেবিলিটি থাকে, ঠিক আছে, ক্লাইমেট ৰেজিলিয়েণ্ট থাকে, মানে ক্লাইমেটৰ কোনো ধৰণৰ অপকাৰ নহয়, লগতে আমি যিসমূহ খেতি কৰোঁ সেই সকলোসমূহ যাতে ফুড মানে খাদ্য বস্তু আমি ছেফ থাকিব পাৰোঁ, কোনো ধৰণৰ মানে প্ৰয়োজন নাথাকে, পয়জনাছ হৈ নাযায়। তো সেই সকলোবোৰ হৈছে নেচাৰেল ফাৰ্মিং। গতিকে এই নেচাৰেল ফাৰ্মিং, এই যোনটো আমাৰ নতুনকৈ আহিছে স্কিম, এইটো কোনখন মিনিষ্ট্ৰী আণ্ডাৰত? এইটো হৈছে মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰেল এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ মিনিষ্ট্ৰী আণ্ডাৰত এইটো মিছন অনা হৈছে। পাৰ্পজটো আমি চালোঁ, এইটো ষ্ট্ৰেংথেন দ্য এগ্ৰিকালচাৰেল প্ৰেক্টিচেছ উইথ চাইণ্টিফিকেলি বেকড এপ্ৰ'চেছ টুৱৰ্ডছ ছাষ্টেইনেবিলিটি, ক্লাইমেট ৰেজিলিয়েণ্ট এণ্ড ছেফ ফুড। এই এগ্ৰিকালচাৰেল প্ৰেক্টিচসমূহ মানে আমি যেনেধৰণে খেতি কৰোঁ, সেই প্ৰেক্টিচসমূহ, এই খেতিসমূহ আমি যাতে চাইণ্টিফিকেলি যাতে আমি ছাষ্টেইনেবিলিটি, ক্লাইমেট ৰেজিলিয়েণ্ট আৰু ছেফ ফুডৰ ওপৰত লক্ষ্য কৰি আমি যদি খেতিসমূহ কৰিব পাৰোঁ, তাৰ বাবে এই পাৰ্পজটো মানে তাৰ বাবে এই স্কিমটো অনা হৈছে। এইটো হৈছে পাৰ্পজ, ঠিক আছে। মনত থ'ব, মানে এগ্ৰিকালচাৰ প্ৰেক্টিচ কৰিম, যোনটো চাইণ্টিফিকেলি থাকিব লাগিব, চাইণ্টিফিক এগ্ৰিকালচাৰেল প্ৰেক্টিচ থাকিব লাগিব, য'ত মানে ছাষ্টেইনেবিলিটি থাকিব। ছাষ্টেইনেবিলিটি হৈছে য'ত আজি আমি যদি পানী খাই আছোঁ আৰু যদি আমি 10 বছৰ পিছতো আমি যদি ছেইম পানীখিনি খাই থাকিব পাৰোঁ, ঠিক আছে, আমি যাতে সেইখিনি বেয়া কৰি নেপেলাওঁ, সেইটো হৈছে ছাষ্টেইনেবিলিটি। মানে যোনটো ছাষ্টেইন হৈ থাকে, মানে বছৰ ধৰি থাকি যাব, মানে ছেইম থাকি যাব, মানে বেয়া হৈ নাযাব, মানে সেইটো হৈছে ছাষ্টেইনেবিলিটি। গতিকে সেই ছাষ্টেইনেবিলিটি যদি হয়, ক্লাইমেট ৰেজিলিয়েণ্ট যদি হয়, ছেফ ফুড হয়, আৰু সেই মানে খেতিটো যদি চাইণ্টিফিকেলি কৰা হয়, সেইটোৱে হৈছে আমাৰ মেইন লক্ষ্য উদ্দেশ্য। তাৰপিছত টাইপটো কি হয়? চেণ্ট্ৰেলি স্পনচৰ্ড স্কিম, মানে চেণ্ট্ৰেলেও পইচা দিব আৰু আধা পইচা কোনে দিব? ষ্টেট দিব, ঠিক আছে। তাৰপিছত কভাৰেজ টোটেল মানে 15,000 ক্লাষ্টাৰ এক্ৰছ দ্য আইডেণ্টিফাইড ডিষ্ট্ৰিক্ট ফ্ৰম দ্য প্ৰায়ৰিটি এৰিয়াছ ৰিচিং 7.5 লাখ হেক্টৰ এৰিয়া। এই 7.5 লাখ হেক্টৰ এৰিয়া লোৱা হৈছে, ঠিক আছে। কভাৰেজটো নাচালেও হ'ব, ইমান ইম্পৰ্টেণ্ট নহয়। তাৰপিছত নেক্সট চাব নলেজ পাৰ্টনাৰ। এই নলেজ পাৰ্টনাৰটো চাই ল'ব। নলেজ পাৰ্টনাৰ কি হয়? নেচাৰেল ইনষ্টিটিউট অফ এগ্ৰিকালচাৰেল এক্সটেনশ্যন মেনেজমেণ্ট। গতিকে এইটো হৈছে নলেজ পাৰ্টনাৰ, আৰু ইয়াৰ মেইন মানে বস্তু যদি চাবলগীয়া হয়, তেতিয়াহ'লে হ'ব এই পাৰ্পজটো আৰু কি স্কিম হয়, চেণ্ট্ৰেলি স্পনচৰ্ড স্কিম হয়, মনত থ'ব এইটো এটা ইম্পৰ্টেণ্ট। তাৰপিছত নেক্সট হৈছে উন্নতি মানে কি হৈছে? উত্তৰ পূব ট্ৰান্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন স্কিম। মানে উন্নতিটো কিহৰ কাৰণে লৈ আছে? এই যোনটো আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন আছে, এই নৰ্থ ইষ্টাৰ্ণ ৰিজনটোৰ বাবে আমি লোৱা হৈছে, ঠিক আছে। এই নৰ্থ ইষ্টাৰ্ণ ৰিজনটো দিছে, তাৰ বাবে এই উন্নতি স্কিমটো অনা হৈছে, আৰু ইয়াৰ ফুল ফৰ্মটো হৈছে উত্তৰ পূব ট্ৰান্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন স্কিম। আৰু কোনটো মিনিষ্ট্ৰী আণ্ডাৰত আহিছে এই স্কিমটো? সেইটো হৈছে মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী। গতিকে আমাৰ উত্তৰ পূব ভাৰতখনক যাতে আমি
মানে এটা ইক'চিষ্টেম ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি এটা ইক'চিষ্টেম যাতে গঢ় দিব পাৰোঁ, ঠিক আছে, ইয়াত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন যাতে বঢ়াব পাৰোঁ, ঠিক আছে, আৰু আমাৰ ইকনমিটো যাতে বুষ্ট কৰিব পাৰোঁ, এই সকলোবোৰৰ ওপৰত ডিপেণ্ড কৰি কিনিয়ে, সকলোৰ ওপৰত লক্ষ্য কৰি কিনিয়ে এই মানে উন্নতি স্কিমটো অনা হৈছে। পাৰ্পজটো কি দিয়া আছে? টু ষ্ট্ৰেংথেন দ্য ইণ্ডাষ্ট্ৰিয়েল ইক'চিষ্টেম ইন দ্য নৰ্থ ইষ্ট ৰিজন এণ্ড এট্ৰেক্ট নিউ ইনভেষ্টমেণ্ট। সেইটোৱে যোনটো মানে আমাৰ নৰ্থ ইষ্টৰ যোনটো ইক'চিষ্টেমটো যাতে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰত আমি পৰিণত কৰিব পাৰোঁ আৰু ইয়াত নতুন নতুন ইনভেষ্টমেণ্ট আনিব পাৰোঁ, বাহিৰৰ পৰা কোম্পানীসমূহ যাতে আনিব পাৰোঁ, নতুনকৈ আমাৰ ইয়াত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ইণ্ডাষ্ট্ৰি বহাব ছেটআপ কৰিব পাৰোঁ, সেইটো হৈছে ইয়াৰ মুখ্য লক্ষ্য, ঠিক আছে, এই ৰিজনটো যাতে আমি উন্নতি সাধন কৰিব পাৰোঁ। আৰু এইটো ট'টেলি চেণ্ট্ৰেল ছেক্টৰ স্কিম হয়, মানে ট'টেল পইচা মানে কোনে দিব? চেণ্ট্ৰেলে দিছে, মানে ট'টেল ফাণ্ডিং চব চেণ্ট্ৰেলে দিব। তাৰপিছত টেনিয়ৰ কিমান? আপ টু কিমানলৈকে আছে, মানে সময়সীমা কিমানলৈকে আছে? এই স্কিমটো আপ টু 2034লৈকে থাকিব। এতিয়া 2025 চলি আছে, 34 মানে আৰু ধৰক 10 বছৰ 9 বছৰ ধৰি আৰু থাকিব, 2034লৈকে থাকিব এইটো টেনিয়ৰটো, ঠিক আছে। এইটো যিহেতু আমাৰ APSC এক্সাম আহিবলগীয়া আছে, চাই ল'ব, ইম্পৰ্টেণ্ট হ'ব উন্নতি স্কিম, ঠিক আছে। আৰু এলং উইথ 8 years কমিটেড লাইবিলিটিছ। তাৰপিছত আছে নডাল এজেঞ্চি। এজেঞ্চিটো কি হয়? নডাল এজেঞ্চি যাক আমি যোনে চলাব সেইটো হৈছে নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্সিয়েল কৰ্প'ৰেশ্যন লিমিটেড, অৰ্থাৎ নেটফি হৈছে ইনচেণ্টিভসমূহৰ দিবলৈ বাবে এই নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্সিয়েল কৰ্প'ৰেশ্যন লিমিটেডে মানে ডিছবাৰ্চ কৰিব, ঠিক আছে। নডাল এজেঞ্চি হৈছে এইটো নেটফি। তাৰপিছত অবজেক্টিভ কি? অবজেক্টিভ আমি ইতিমধ্যে গম পাইছে, টু ক্ৰিয়েট গেইনফুল এমপ্লয়মেণ্ট টু বুষ্ট ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট, ঠিক আছে। আমি যাতে এই ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টটো যাতে আৰু আমি বেছি কৰিব পাৰোঁ, এই ৰিজনটোত এমপ্লয়মেণ্ট বঢ়াব পাৰোঁ, সেইটো হৈছে আমাৰ মেইন অবজেক্টিভ এই উন্নতি স্কিমটোৰ। নেক্সট আমি চাই লওঁ NPS বাৎসল্য যোজনা। NPS বাৎসল্য যোজনা মানে NPS বুলি কওঁতে আপোনালোকে গম পাইছে, নেশ্যনেল পেঞ্চন ছিষ্টেম। আৰু বাৎসল্য মানে কি? সেইটো হৈছে আমাৰ চিলড্ৰেনসমূহৰ ক্ষেত্ৰত যাতে আমি এই নেশ্যনেল পেঞ্চনৰ যাতে আমি যোনটো এটা কি কয় হেবিট আমি গঢ় দিব পাৰোঁ, সেইটোৱে হৈছে এই NPS বাৎসল্য যোজনা মানে মেইন বিষয়বস্তু, ঠিক আছে। কোনটো মিনিষ্ট্ৰী আণ্ডাৰত আহিছে? মিনিষ্ট্ৰী অফ ফাইনেন্স, মনত থ'ব। আৰু পাৰ্পজ কি হয়? এনকাৰেজিং আৰ্লি ছেভিংছ ফৰ চিলড্ৰেন বাই অপেনিং নেশ্যনেল পেঞ্চন ছিষ্টেম একাউণ্টছ। এই চিলড্ৰেনসমূহৰ যাতে আমি নেশ্যনেল পেঞ্চন ছিষ্টেম একাউণ্ট অ'পেন কৰি দিব পাৰোঁ, আৰু আৰ্লি ছেভিংছ মানে এতিয়া পেঞ্চন কোনসকলে পায়? কোনসকলে পায়? আমাৰ দেউতাসকলে পায়, যিসকলে মানে চাকৰি কৰিলে 60 yearsৰ ৰিটায়াৰমেণ্ট হ'ল, তেওঁলোকে পেঞ্চন পায়। কিন্তু এই পেঞ্চনৰ যোনটো এটা হেবিট, সেইটো যাতে আমি সৰুতে যাতে আমি দেখাই দিব পাৰোঁ আমাৰ শিশুসকলক, তেতিয়া যাতে এনকাৰেজ হৈ কিনি তেওঁলোকে আগলৈও যাতে এটা ছেভিংছ কৰিব পাৰে লামচাম এমাউণ্ট এটা, গতিকে তাৰ বাবে এই স্কিমটো লৈ অনা হৈছে। আৰু ইয়াৰ পাৰ্পজ হৈছে মানে এই চিলড্ৰেনসকলক মানে NPS একাউণ্ট মানে খোলুৱাই দিব, ঠিক আছে। আৰু ৰেগুলেটেড বাই কোনে এইটো ৰেগুলেট কৰিছে? পেঞ্চন ফাণ্ড ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াই, অৰ্থাৎ PFRDA, এইটোৱে মানে এইটো ইনষ্টিটিউশ্যনে কি কৰিছে? ৰেগুলেট কৰিছে। এলিজিবিলিটি কোনসকলে এলিজিবল হয় এই স্কিমটোৰ আণ্ডাৰত? সেইটো হৈছে অল মাইনৰ চিটিজেনছ, মানে 18 yearsৰ তলৰ যিসকল চিলড্ৰেন আছে সকলোবোৰ এলিজিবল হয়, ঠিক আছে। আৰু প্ৰাণ মানে কি হয়? প্ৰাণ মানে হৈছে পাৰ্মানেণ্ট ৰিটায়াৰমেণ্ট একাউণ্ট নাম্বাৰ। প্ৰাণৰ ফুল ফৰ্ম হৈছে পাৰ্মানেণ্ট ৰিটায়াৰমেণ্ট একাউণ্ট নাম্বাৰ। এই এটা ইউনিক প্ৰাণ নাম্বাৰ ইছ্যু কৰা হ'ব এই মাইনৰ মানে চিলড্ৰেনটোৰ নামত, ঠিক আছে, যিসকলে পেঞ্চন মানে বেনিফিচিয়াৰী আছে, ঠিক আছে। তাৰপিছত অবজেক্টিভ হৈছে টু ক্ৰিয়েট এ পেঞ্চন ছ'চাইটি এণ্ড এনকাৰেজ দ্য এম্পাৱাৰমেণ্ট অফ দ্য চিলড্ৰেন বাই ইনকালকেটিং দ্য হেবিট অফ ছেভিং দ্য ৰিটায়াৰমেণ্ট ফ্ৰম আৰ্লি এজ। মানে আমি সৰুৰ পৰা যাতে এটা পেঞ্চনৰ এটা কি কৰিব পাৰোঁ? ছেভিংছৰ বাবে আমি এটা হেবিট গঢ় দিব পাৰোঁ শিশুসকলৰ ক্ষেত্ৰত, সেইটোৱে হৈছে এই NPS বাৎসল্য যোজনাৰ মানে অবজেক্টিভ। নেক্সটটো আমি চাই লওঁ PME-ড্ৰাইভ স্কিম। PME-ড্ৰাইভ স্কিমৰ ফুল ফৰ্মটো আহিব পাৰে, চাই ল'ব। ইলেক্ট্ৰনিক ড্ৰাইভ ৰিভলিউশ্যন ইন ইনোভেশ্যন ভেহিকল এনহেঞ্চমেণ্ট, ঠিক আছে। এইটো হৈছে PME-ড্ৰাইভৰ ফুল ফৰ্ম। আৰু এই স্কিমটো
কোনটো মিনিষ্ট্ৰীয়ে আনিছে সেইটো হৈছে মিনিষ্ট্ৰী অফ হেভি ইণ্ডাষ্ট্ৰী আণ্ডাৰত এইটো স্কিম অনা হৈছে ঠিক আছে পাৰপ'জ কি হয় এক্সেলাৰেট ইভি এডাপ্টেশ্যন বিল্ডিং চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু এনহেন্স দ্য ইভি মেনুফেকচাৰিং ইক'চিষ্টেম ঠিক আছে তিনিটা পাৰপ'জ এটা হৈছে প্ৰথমটো হৈছে এডাপ্টেশ্যন লোৱা মানে এইটো কিনিব লাগিব ঠিক আছে এডাপ্ট কৰিব লাগিব মানুহে এডাপ্টেশ্যন নেক্সটটো হৈছে চাৰ্জিং যোনটো ষ্টেচন সেইটো ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তুলিবলৈ বিল্ডিং কৰিব লাগিব 3 নম্বৰটো হৈছে এটা ইক'চিষ্টেম গঢ় দিব লাগিব ইভি যাতে মেনুফেকচাৰিঙৰ ক্ষেত্ৰত এই তিনিটা হৈছে পাৰপ'জ নট হ'ব প্ৰথমটো হৈছে এডাপ্টেশ্যন মানে মানুহে কিনিবলৈ যাতে আমি এটা এক্সেলাৰেশ্যন আনি দিব পাৰোঁ ঠিক আছে মানুহে যাতে একদম ধুমধাক ইভিসমূহ কিনে ইলেক্ট্ৰনিক ভেহিকলসমূহ কিনে তাৰপিছত যাতে অকল কিনিলেতো নহ'ব কিনিলে কি কৰিব লাগিব আমাৰ চাৰ্জিং ষ্টেচনসমূহতো লাগিব গতিকে চাৰ্জিং ষ্টেচনসমূহ যাতে ধুনীয়াকৈ আমি বনাব পাৰোঁ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিব পাৰোঁ আৰু তাৰ লগতে আমাৰ যোনটো মেনুফেকচাৰিং মানে যিসকলে বনাব কিনিব ক'ৰ পৰা বনাবতো লাগিব সেই বনাবলৈ যিসকলে মেনুফেকচাৰিং কৰিব কোম্পানীসমূহ সেইসমূহৰ এটা ইক'চিষ্টেম যাতে গঢ় দিব পাৰোঁ এখন কাণ্ট্ৰিত সেই তিনিটাই হৈছে এই PME ড্ৰাইভৰ মুখ্য উদ্দেশ্য ঠিক আছে PME ড্ৰাইভ তাৰপিছত আমি চাই লওঁ টাইপ এইটো টোটেল এইটো দেখিয়ে গম পাইছোঁ আমি টোটেল চেণ্ট্ৰেল ছেক্টৰ স্কিম হয় চব খৰচা চেণ্টাৰে কৰিব তাৰপিছত আছে টেনিয়ৰটো কিমান 2024 অক্টোবৰ 2024 পৰা মাৰ্চ 31 2026লৈকে এইটো টেনিয়ৰ ঠিক আছে এইটোলৈকে থাকিব টাৰ্গেট কি হৈছে দুচকীয়া বাহন তিনিচকীয়া বাহন এম্বুলেঞ্চ ট্ৰাকছ বাছেছ এইসমূহ মানে বনোৱা হ'ব এইসমূহ টাৰ্গেট কৰি লোৱা হৈছে ইনচেণ্টিভাইজ মানে এইসমূহ মানে কিনিবলৈ আৰু ইয়াৰ চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু এইবোৰ বনাবলৈ মানে ইনচেণ্টিভাইজ কৰা হ'ব মানে গভৰ্ণমেণ্টে কি কৰিব পইচা দি দিব আৰু অলপ আধা আধি মিলাই দিব পইচা যাতে কিনিব পৰা যায় ইভিসমূহ কম দামতে তাৰপিছত চাৰ্জিং ষ্টেচনসমূহ বনাব পৰা যায় যেতিয়া যেনেকৈ আমি গাড়ী এখন কিনিলোঁ ঠিক আছে আমি গাড়ীখন কিনিছোঁ এতিয়া এইখিনি ভৰাবলৈ আমি ক'ত যাম তেল ডিপুত যাওঁ হয় নাই পেট্ৰল পাম্পত যাওঁ তাৰপিছত এখন আমি কিনিম ক'ৰ পৰা কোম্পানীৰ পৰা কিনিম কোম্পানীটো বনাবতো লাগিবতো মেনুফেকচাৰিঙো কৰিব লাগিবতো গতিকে এই বস্তুটো হৈছে এই তিনিটা বস্তুৰ ওপৰত মানে ডিপেণ্ড কৰা মানে কি হৈছে পাৰপ'জটো লোৱা হৈছে প্ৰথমতে মানে এইটো যাতে বনাব পাৰে এনহেন্স ইভি মেনুফেকচাৰিং ইক'চিষ্টেম এইটো যাতে আমি কিনিব পাৰোঁ ধুমধাম ইভিসমূহ এইটো ছেকেণ্ডটো তাৰপিছত যাতে এইটো আমি কি কৰিব পাৰোঁ কিনিলেতো নহ'ব আমি এতিয়া পেট্ৰল পাম্পত আমি যেনেকৈ তেল ভৰাব যাওঁ তেতিয়াতো আমি ইভিখন চাৰ্জ দিব যাব লাগিব গতিকে সেই ইভি যাতে মানে চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব পাৰোঁ যেনেকৈ পেট্ৰল ডিপু মালিক বোলে এতিয়া ক'ব এই চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ মানে চাৰ্জ য'ত আমি দিওঁ তাৰ মালিক মানে তেনেকুৱা ধৰণৰ সেই তিনিটাৰ ওপৰত মানে ডিপেণ্ড কৰি কিনি এইটো PME ড্ৰাইভটো অনা হৈছে গতিকে অবজেক্টিভ দেখিছে আপোনালোকে ইট এইমছ ফৰ ফাষ্টাৰ এডপ্টেশ্যন অফ ইলেক্ট্ৰনিক ভেহিকলছ ছেটিং আপ ফৰ চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এণ্ড ইভি মেনুফেকচাৰিং ইক'চিষ্টেম ইন দ্য কাণ্ট্ৰি সেইটোৱে কাণ্ট্ৰিত এই যাতে তিনিটা বনাব কিনিব আৰু যাতে এইটো চলাবলৈ চাৰ্জিং ষ্টেচনকেইটা থাকে সেই তিনিটাৰ ওপৰত ডিপেণ্ড কৰি কিনি এই PME ড্ৰাইভ স্কিমটো অনা হৈছে তাৰপিছত নেক্সট আমি চাই লওঁ PM আৱাস যোজনা আৰবান 2.0 ঠিক আছে কোনটো মিনিষ্ট্ৰী আণ্ডাৰত আহিছিলে এইটো আহিলে মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্ছ পাৰপ'জ কি হয় এড্ৰেছিং হাউচিং নিডছ অফ 1 crore আৰবান প'ৰ এণ্ড মিডল ক্লাছ ফেমিলিজ গতিকে 1 crore যোনসমূহ চহৰ অঞ্চলত বাস কৰা দুখীয়া আৰু মিডল ক্লাছ লোকসকল আছে ফেমিলি আছে মিডল ক্লাছ ফেমিলিসমূহ আছে সেইসমূহক মানে দিয়া হ'ব মানে সেইসমূহক উদ্দেশ্য লক্ষ্য কৰি কিনি এই প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবানটো অনা হৈছে ঠিক আছে আৰু এইটো কি হয় এটা চেণ্ট্ৰেলি স্পনচাৰ্ড স্কিম হয় ঠিক আছে টোটেলি চেণ্ট্ৰেলি স্পনচাৰ্ড স্কিম হয় আৰু কিন্তু ইয়াত কোনখিনি সোমাই নাথাকিব যোনটো ISS অৰ্থাৎ ইণ্টাৰেষ্ট ছাবচিডি স্কিমৰ আণ্ডাৰত যোনখিনি অলৰেডি আছে যোনটো এটা চেণ্ট্ৰেল ছেক্টৰ স্কিম হয় সেইখিনি নাথাকিব কিন্তু গতিকে আপোনালোকে এইটো চাব নালাগে মেইনলি চাওক এইটো চেণ্ট্ৰেলি
স্পন্সৰ্ড স্কিম হয়, ঠিক আছে, এইটো চাব নালাগে। তাৰপিছত হৈ গ'ল ফেমিলি নৰ্মছটো কি হ'ব, ফেমিলি থাকিব লাগিব এটা হাজবেণ্ড, ঠিক আছে, তাৰপিছত আৰু এজনী ৱাইফ থাকিব, তাৰপিছত হৈছে তেওঁলোকৰ আনমেৰিড চিলড্ৰেন থাকিব, ঠিক আছে। গতিকে হাজবেণ্ড ৱাইফ এণ্ড আনমেৰিড চিলড্ৰেন থাকিব লাগিব ফেমিলি নৰ্মছ। আৰু 10 year 5 years ষ্টাৰ্টিং ফ্ৰম ছেপ্টেম্বৰ 2024, ছেপ্টেম্বৰ 2024 পৰা এই স্কিমটো লঞ্চ কৰা হৈছে। আৰু ইয়াৰ পৰা 5 বছৰলৈকে থাকিব, মানে 5 বছৰ মানে কিমান হ'ব, 2029 ছেপ্টেম্বৰ, ঠিক আছে। আৰু ইয়াৰ অবজেক্টিভ কি কৰা হৈছে, অবজেক্টিভ হৈছে যাতে এটা চেণ্ট্ৰেল মানে চেণ্টাৰৰ ফালৰ পৰা, ঠিক আছে, এটা যাতে এছিষ্টেণ্ট দিব পাৰোঁ, কিহৰ বাবে, টু কনষ্ট্ৰাক্ট এটা ঘৰ বনাবৰ বাবে, নহ'লে এটা ঘৰ কিনিবৰ বাবে, নাইবা এটা হাউচ ৰেণ্ট মানে ভাড়াঘৰত থাকিবৰ বাবে, যাতে আমি এই চেণ্ট্ৰেলে যাতে এটা এছিষ্টেণ্ট মানে এটা সহায় হাত আগবঢ়াব পাৰে। এই বেনিফিচিয়াৰীসকলক কোনসকল লোক, যিসকল মানে আৰবান প'ৰ আৰু লগতে মিডল ক্লাছ ফেমিলি আছে চহৰত, যিসকলৰ এটা ঘৰ নাই, তেওঁলোকে যাতে ঘৰ এটা বনাব পাৰে, কিনিব পাৰে, নহ'লে এটা ৰেণ্ট হিচাপে দি কিনে থাকিব পাৰে এটা এফৰ্ডেবল কষ্টত। তাৰ বাবে এই স্কিমটো অনা হৈছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা স্কিম। গতিকে এই 2024 এপ্ৰিল মাহৰ পৰা, ঠিক আছে, এই ফেব্ৰুৱাৰী 2025ৰ ক্ষেত্ৰত এইকেইটা স্কিমেই নতুনকৈ লঞ্চ কৰা হৈছে। আৰু নেক্সট ভিডিঅ'টোত আমি চাম বাকী কি স্কিম আগৰ পৰাই আছিলে, নতুনকৈ অনা হৈছে। মানে কি আচলতে এটা স্কিম মানে চলি থাকে, মানে তাৰ পৰাই বহুতো আমব্ৰেলা স্কিমত আণ্ডাৰত মানে বহুতো স্কিম নতুনকৈ আকৌ লঞ্চ কৰি থাকে, ঠিক আছে। গতিকে সেইসমূহ চাম, কি আগৰ স্কিম আছে, আগৰ পুৰণা স্কিমসমূহ আছে, নতুনকৈ আকৌ কৰি থকা হৈছে, সকলোবোৰ চাম। আৰু আজি আমি নতুনকৈ যোনখিনি স্কিম লঞ্চ হ'ল সেইখিনি চালোঁ, ঠিক আছে। প্ৰথমতে আমি কি চালোঁ, ডেম, নেক্সট চালোঁ নেশ্যনেল মিছন অন নেচাৰেল ফাৰ্মিং, তাৰপিছত চালোঁ উন্নতি স্কিম, তাৰপিছত NPS বাৎসল্য যোজনা, তাৰপিছত চালোঁ PM E-Drive স্কিম, নেক্সট আমি চালোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা, ঠিক আছে, আৰবান। গতিকে আমি 1, 2, 3, 4, 5, 6টা স্কিম চালোঁ, ঠিক আছে। গতিকে আজিলৈ ইমানে আছিল ভিডিঅ'টোত। আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে আহিছোঁ।